হেল্ল' এভৰিৱান। আজি আনিছোঁ এটা এনিভাৰ্চাৰী কেক আৰু কেকটো কেনেকৈ বনাইছোঁ আহক চাই লওঁ আমি। তো ফাৰ্ষ্টতো মই বেক কৰিছোঁ কেকটো 8 ইঞ্চ টিনত। কেকটো আছিলে 1 kg কেক আৰু ভিতৰত মই ফ্লেভাৰ দিছিলোঁ বাটাৰস্কচ ফ্লেভাৰ। আৰু যাৰ অৰ্ডাৰ আছিলে ক্লায়েণ্টে মোক কৈছিলে বাটাৰস্কচ ফ্লেভাৰ লাগিব বুলি। কোট কৰাৰ পিছত মই থৈছিলোঁ ফ্ৰিজত 1 ঘণ্টা। তাৰপিছত মই ক্ৰীমত পিংক কালাৰ এটা মিক্স কৰিছোঁ, বেবী পিংক শ্বেড মিক্স কৰি ভালকে মই ফাইনেল লেয়াৰটো লগাই দিছোঁ। তো লগোৱাৰ পিছত ছাইড ৱালটো ভালকৈ কৰিব লাগে। আপোনালোকক মই সদায় কওঁ ফিনিচিং যদি বেয়া হয় কেকটো দেখাত বহুত বেয়া লাগে। তো সেইকাৰণে মই যিমান দেৰিলৈকে ফিনিচিং নাহে মই তাৰমানে কেকটো নেৰোঁ। স্ক্ৰেপাৰ দি ভালকৈ ছাইড ৱালটো ক্লিন কৰি দিলোঁ আৰু পেলেট নাইফ দি এক্সট্ৰাখিনি চব উঠাই দিলোঁ। কেকটো আছিলে ফ্ল'ৰেল ডিজাইনৰ কেক। তো সেইকাৰণে আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ এনেকুৱা পোৱা যায়। আপোনালোকে চাৰ্চ কৰিব পাৰিব। তো এনেকুৱা ফ্লাৱাৰ্ছ কিছুমান মই পিংক শ্বেডৰ লগত যোনটো ফ্লাৱাৰ গৈছে মই তেনেকৈ আৰু বহাই দিছোঁ এনেকৈ। আৰু স্প্ৰিংকলছ কিছুমান মই ছাইডৰ বৰ্ডাৰ দিয়া নাই, স্প্ৰিংকলছবোৰ এনেকৈ দি দিছোঁ। আৰু লিভছ কি কৰিছোঁ, লিভছত এনেকুৱা আৰ্টিফিচিয়েল লিভছ পোৱা যায়। মই লিভছটো কাটি এনেকৈ বহাই দিছোঁ। ফ্লাৱাৰ দি ডিজাইন কৰিলেও গ্ৰীণ কালাৰ যেতিয়ালৈকে আমি কেকত নিদিওঁ কেকটো দেখাত ফুটি নুঠে। সেইকাৰণে লিভছ কেইটামান এনেকৈ দি দিছোঁ। আৰু এনিভাৰ্চাৰী কেক আছিলে, মই ফণ্ডেণ্ট দি ভালকৈ এনেকৈ হেপী এনিভাৰ্চাৰী লিখি দিছোঁ। স্প্ৰিংকলছো দি দিছোঁ। দেখাত কেনেকুৱা লাগিছে আপোনালোকে ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।